হাই এভৰিৱান, নমস্কাৰ সকলোকে। মই আপোনালোকৰ শিৱাংগী। আজি যিহেতু 7 নৱেম্বৰ 2005, আজিৰ পৰা ঠিক 150 বছৰ আগতে মানে আজিৰ দিনটোতে আমাৰ চবতছে ডাঙৰ হিষ্ট্ৰী ক্ৰিয়েট হৈছিলে, মানে আমাৰ নেশ্যনেল ছং লিখা গৈছিলে, ৰাষ্ট্ৰীয় বন্দে মাতৰম, হয়নে? আৰু বন্দে মাতৰম লিখিছিলে আমাৰ শ্ৰী বংকিম চন্দ্ৰ চাটাৰ্জীয়ে আজিৰ দিনটোতে। 1950 চনত আমাৰ বন্দে মাতৰমে আমাৰ নেশ্যনেল ছং হিচাপে স্বীকৃতি লাভ কৰিছিলে। বন্দে মাতৰমক পোনপ্ৰথমবাৰৰ বাবে সংস্কৃত ভাষাত লিখা হৈছিলে, পাছত নানা ভাষাত লিপিবদ্ধ কৰা হৈছিলে। আপোনালোকে জানেনে বাৰু বন্দে মাতৰমক পোনপ্ৰথমবাৰৰ বাবে আমাৰ শ্ৰী ৰবীন্দ্ৰনাথ টেগোৰে ফাৰ্ষ্ট টাইম ৰিচাইট কৰিছিলে এটা পাব্লিক এছেম্বলিত, যিটো হৈছিলে কেলকাতাত আজিৰ তাৰিখত, যাক আমি কলিকতা বুলি কওঁ। বন্দে মাতৰমে আমাৰ এনচিষ্টাৰেলৰ ছেক্ৰিফাইচ টুৱাৰ্ডছ ফ্ৰীডমটো আমাক বুজায়, হয়নে? আৰু কিমানখিনি ছেক্ৰিফাইচ কৰিছিলে এই গানটো শুনি আমি আমাৰ মনত ইণ্ডিয়াৰ যিটো ৰিচ কালচাৰ হেৰিটেজ সেইটোৱে সুবাস পায় বা আমি বহুত প্ৰাউড ফিল কৰোঁ। আজি সেই দিনটোকে স্মৰণ কৰি বন্দে মাতৰমক আজি নানা অফিচ, স্কুলছ বা নানা অফিচিয়েলছত আজি গোৱা হৈছে বা ৰিচাইট কৰা হৈছে। প্ৰথম নমন সেইসকল ফ্ৰীডম ফাইটাৰ্ছক যোনে যাৰ কাৰণে আজি আমি খোলা আকাশত উশাহ লৈ আছোঁ, হয়নে? বাৰু যি নহওক, এয়া আছিলে বন্দে মাতৰমৰ বিষয়ে কিছু কথা। আপোনালোকে বাৰু মোক এটা কথা নিশ্চয় জনাব, ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় গান কাক বোলে? কোনে কোনে জানে মোক জনাব আৰু কমেণ্ট কৰিব, ৰাষ্ট্ৰীয় গীত কাক কয় আৰু ৰাষ্ট্ৰীয় গান কাক কয়। বাৰু আজিলৈ ৰাখোঁ, বাই বাই।